প্ৰতিবাদকাৰীসকলৰ সৈতে 20 তাৰিখে আপোনালোকৰ বৈঠক হ'ব বুলি কৈছে। 20 তাৰিখটো এতিয়ালৈকে প্ৰধানমন্ত্ৰী আহিছে। আজি 17 তেওঁলোকৰ চিফ মিনিষ্টাৰৰ লগত আজি বৈঠক কাৰ্যসূচী আছে, কিন্তু প্ৰধানমন্ত্ৰী অহাৰ কাৰণে সেই কাৰ্যসূচীটো পিছুৱাই দিয়া হৈছে। গতিকে যেতিয়া অসম চৰকাৰে মাতিব, তেওঁলোকৰ মাতাৰ পিছত আমিও ইয়াৰ পিছতে আমি আলোচনা কৰিম। স্থানটো আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলতে ঠিক কৰিম। এইটো আমাৰ 20 তাৰিখটো নহ'ব। অসম চৰকাৰৰ পৰা যিবিলাক আলোচনা কৰাৰ পিছত নেক্সট কাৰ্যসূচীটো আমাৰ তাতে। স্যাৰ, আৰ্টিকেল 244 লৈ পুনৰ 11 জন এটা আৰ্টিকেল 244 লৈ আমি দিল্লীলৈ যাম আৰু আমাৰ চিফ মিনিষ্টাৰে আমাক লৈ যাব আৰু কাৰ্বি আংলঙত যিবিলাকৰ অট'নমাছৰ ডিমাণ্ড কমিটি তেওঁলোকৰ লগত লৈহে হোম মিনিষ্টাৰ আৰু প্ৰাইম মিনিষ্টাৰৰ তেখেতে লৈ যাব। হাওড়াঘাট বিধানসভা সমষ্টিত যথেষ্ট অভাৱ আছে, আপুনি ইতিমধ্যে কৈছে যে টেণ্ডাৰ কৰিব, কি কামৰ টেণ্ডাৰ যিমানখিনি ৰাইজৰ যিবিলাকৰ মই ইণ্টাৰেকশ্যনৰ প্ৰগ্ৰামসমূহ যিটো গৈছে, যিবিলাকৰ এপ্লিকেশ্যন দিছে, সেই গোটেইখিনি ফেব্ৰুৱাৰী মাহতে টেণ্ডাৰ কৰিব। বেলেগ বেলেগ কাৰ্যসূচী তাতে আছে ৰাজা পথাৰ হাই ছেকেণ্ডেৰী স্কুলৰ বিল্ডিং 3 crore 52 লাখৰ উদ্বোধন কৰা হৈছে। ফাৰ্ণিচাৰ পৰা আৰম্ভ কৰি G+1 বিল্ডিং ইনগ্ৰেশ্যন কৰিছে। ইয়াৰ পিছত আমাৰ লাংফেয়াৰ কনষ্টিটুৱেঞ্চি ৰাস্তা লেক টপিং ৰাস্তা এইটো উদ্বোধন কৰি আহিছে। 3638 পৰিয়ালক প্ৰথমীয়া কিমান 2.0 আমি আজি মাটি পটা দিয়া হৈ গ'ল। বিনামূলীয়া পটা আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা দিয়া হৈছে। বিফাৰ্মো ফ্ৰী আৰু পটাও ফ্ৰী, আৰু পটা ইয়াত লৈ যাবৰ কাৰণে অহা যোৱা খৰচো কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা বহন কৰা হৈছে আৰু তেওঁলোকক খোৱা বোৱাও কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা দিয়া হৈছে। গোটেইখিনি ফ্ৰী দিয়া হৈছে। এনেধৰণৰ প্ৰত্যেক MEC সমষ্টিত 23 জানুৱাৰীৰ ভিতৰতে আমি গোটেইখিনি শেষ কৰিবৰ কাৰণে আমি চেষ্টা কৰিম। কিমান লোকক আজি মুঠতে দিছে পটা? 3638 পৰিয়ালক আমি বিনামূলীয়া পটা আজি দিয়া হৈছে। কাৰ্বি আংলং অট'নমাছ কাউন্সিলত দেখা পোৱা গৈছে বিগত বছৰকেইটাৰ পৰা কিবা লাখ দিছে আৰু কিমান লাখ দিব, যিহেতু যিবিলাকৰ নোপোৱালৈকে সকলো যিবিলাকৰ পৰিয়ালে পোৱা নাই তেওঁলোকৰ দি থাকিম, আৰু যিবিলাক পাইছে তেওঁলোকৰ, কিন্তু যিবিলাকৰ পোৱা নাই এতিয়ালৈকে মাটি পটা পোৱা নাই তেওঁলোকৰ শেষ নোহোৱালৈকে সেই কাৰ্যসূচীটো চলি থাকিব। আচ্ছা, দেখা পোৱা গৈছে ছাৰ বিৰোধী দলসকলৰ এটা সপোন যে এয়া চৰকাৰটো ভাঙিবলৈ, সেই বিষয়ে কি কয় আপুনি? তেওঁলোকৰ মুখত ক'লেতো নহ'ব নহয়। ৰাইজ কাৰ লগত আছে আপোনালোকে দেখা পাইছে। চিফ মিনিষ্টাৰ 3বাৰকৈ আহিছে, 4বাৰ অহা সময় আপোনালোকে দেখা পাইছে কিমান মানুহে কিমান পৰিয়াল আহিছে। গতিকে প্ৰত্যেক MEC সমষ্টিত মই আহিছোঁ, মই গৈছোঁ। প্ৰত্যেক দিনে বেলেগ বেলেগ ৰাজনীতি দলৰ পৰা ত্যাগ কৰি আমাৰ দলৰ যোগদান কৰি আছে, আপোনালোকে দেখা পাইছে। বিৰোধীবিলাকৰ ক'তবা 1000 মিটিং কৰা দেখা পাইছে নেকি? গৌৰৱ গগৈ 2বাৰমান আহিছে, সেই 2বাৰ মিটিং কৰা 200মান মিটিং কৰা দেখা পাইছে নেকি? কাৰ্বি আংলঙত গৌৰৱ গগৈ আহিব ছাৰ, আহিলে ভাল।